ৰাজ্যত হুৰাহুৰে বাঢ়িছে কণীৰ দাম আৰু প্ৰতি কাৰ্টনত কণীৰ দাম হ'লগৈ এতিয়া ১৫৮০ টকা। গতিকে কণীৰ কেনেধৰণে দাম বৃদ্ধি হৈছে বা এই দাম বৃদ্ধিক লৈ আচলতে সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া কি, ব্যৱসায়ীসকলৰ মাজত কেনেধৰণৰ আচলতে এতিয়া প্ৰশ্নসমূহে তেওঁলোকক আগুৰি ধৰিছে, সেইসমূহ প্ৰশ্ন আমি উত্থাপন কৰিম। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে ৰাজ্যৰ বজাৰত ইতিমধ্যে কণীৰ দাম বৃদ্ধি পাইছে আৰু প্ৰতি কাৰ্টন কণীৰ দাম হৈছেগৈ ১৫৮০ টকা। অৰ্থাৎ আমি যদি চাওঁ তেনেহ'লে খুচুৰা ব্যৱসায়ীবোৰতো বা ক্ষুদ্ৰ যিবোৰ ব্যৱসায়ী আছে তেওঁলোকৰো এতিয়া যথেষ্ট দাম বঢ়া দেখিবলৈ পোৱা গৈছে। আমি এখন কণীৰ বিপণীত উপস্থিত আছোঁ আৰু এওঁলোকৰ যিসমূহ আচলতে প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াসমূহ আমি ল'ব লাগিব। কাৰণ মই যিখন তেওঁলোকৰ দোকানৰ যিখন ফলক, সেই ফলকখন অকণমান দেখুৱাওঁ। তেওঁলোকে লিখি থৈছে ইয়াত যে প্ৰতি কাৰ্টন কণীৰ দাম হৈছে ১৫৮০ টকা আৰু তেওঁলোকে এখন প্লেটত তেওঁলোকে বিক্ৰী কৰে ২৩০ টকা। গতিকে এই যিটো আচলতে পৰিৱেশ, পূৰ্বতে এনেধৰণৰ এটা পৰিৱেশ নাছিল। পূৰ্বতে আমি দেখিবলৈ পাইছিলোঁ যে এক কাৰ্টন কণীৰ দাম আছিলে ১৩৬০ টকা ৫০ টকা এনেধৰণৰ দাম আছিলে। কিন্তু খুব সোনকালে বা এমাহৰ ভিতৰতে কণীৰ দাম যথেষ্ট বাঢ়িছে। যিগৰাকী ব্যৱসায়ী, মই তেওঁৰ সৈতে অকণমান কথা বতৰা পাতিব লাগিব। যথেষ্ট দাম বাঢ়িছে আমি দেখিবলৈ পাইছিলোঁ। গতিকে কিমান দিনৰ ভিতৰত এই দামসমূহ বৃদ্ধি পালে? এক মাহৰ ভিতৰতে পালে। এক মাহৰ আগতে এক কাৰ্টন কণীৰ দাম কিমান আছিলে? ১৩৮০ না ৬০ আছিল। ১৫০ টকা বাঢ়িছে। ১৫০ টকা বাঢ়ি গৈছে। আৰু এতিয়া বাঢ়ি যোৱাৰ লগে লগে এক প্ৰকাৰে সকলোৰে মনত এতিয়া প্ৰশ্ন হৈছে। প্ৰশ্নটো কৰিব মানুহ কিয় বাঢ়িল, কিন্তু আমি সৰু মৰু বেপাৰী ইয়াৰ পৰা আনো, আমি কেনেকৈ ক'ব পাৰিম আৰু ফাৰ্মতে বাঢ়িছে বুলি শুনিছোঁ। আৰু এতিয়া আপোনালোকে যদি এতিয়া এক কাৰ্টনত ১৫৮০ টকা লয়, তেনেহ'লে খুচুৰা ব্যৱসায়ীসমূহে কেনেধৰণে বিক্ৰী কৰিব লাগিব? সেইসমূহ অলপ বঢ়াই বিক্ৰী কৰে। আমাৰ ইয়াতে ২৩০ আছে, তেওঁলোকে ৪০ বিকিব। এতিয়া আমি দেখুৱাইছোঁ এক কাৰ্টন কণীৰ দাম তেওঁলোকৰ দোকানত হৈছে ২৩০ টকা। গতিকে তেওঁলোকে পাইকাৰী হিচাপত বিক্ৰী কৰে। যদিহে খুচুৰা দোকানত বিক্ৰী কৰিবলগীয়া হয়, সেই এক প্লেট কণীৰ দাম প্ৰায় ২৪০-২৫০ টকালৈ বৃদ্ধি পাব পাৰে। গতিকে আপুনি ভাবক, এটা কণীৰ দাম হ'লগৈ ৮ টকাৰ ভিতৰত। গতিকে সেই যিটো দাম বাঢ়িলে, পূৰ্বতে আমি দেখিছিলোঁ ৬-৭ টকা কণীৰ দাম আছিলে, গতিকে এতিয়া ৮ টকালৈ বৃদ্ধি পালে। গতিকে এইসমূহ আচলতে বৃদ্ধি কেনেধৰণৰ, ক'ৰবাত মধ্যভোগী সোমাইছে বুলি ভাবিছে নেকি? তেনেকুৱা নহয়, নেশ্যনেল কণ্ডিশ্যন কমিটিয়ে ডিচাইড কৰে এইটো। তাতে বাঢ়িছে বুলি শুনিছোঁ। এতিয়া আপুনি যেতিয়া ১৩৬০ টকা বুলি কৈছিল, সেইটো কিমান দিনৰ আগতে আছিল? এক মাহৰ আগত আছিল। আমি অকণমান হিচাপখনো দেখুৱাম। তেওঁলোকৰ আচলতে ইয়াত হিচাপৰ সকলো নিৰিখ লিখি থোৱা থাকে। গতিকে আমি দেখুৱাইছোঁ এতিয়া যথেষ্ট দাম বৃদ্ধি হৈছে। কাৰণ আমি যদি চাওঁ তেনেহ'লে এক মাহৰ ভিতৰতেই প্ৰায় ১৫০ টকা পৰ্যন্ত প্ৰতি কাৰ্টন কণীৰ দাম বাঢ়ি গৈছে। আৰু যদিহে প্ৰতি কাৰ্টনত কণীৰ দাম বৃদ্ধি পায়, তেনেহ'লে প্লেটত দাম বাঢ়িব, এটা কণীৰ দাম যথেষ্ট বাঢ়ি যাব। গতিকে সকলোৱে আচলতে গৃহিণীৰ আচলতে ৰান্ধিবৰ বাবে সকলোৱে এটা অপৰিহাৰ্য এটা হৈছে খাদ্য হৈছে কণী। ১ তাৰিখত, নৱেম্বৰ মাহত ১ তাৰিখত ১৪৩০ আছিল, এতিয়া ১৫৮০। ১৫৮০ টকা হ'ল। তাৰ আগতেও ১৩৬০ টকামান আছিলে। ১৩৩০ আছিল। ১৩৩০ টকা আছিলে। গতিকে ভাবকচোন, প্ৰায় এক মাহৰ ভিতৰতেই কিমান দাম বাঢ়ি গৈছে। গতিকে এনেধৰণে যদি দামসমূহ বাঢ়ি গৈ থাকে, তেনেহ'লে সাধাৰণ জনতাৰ কি হ'ব? ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ যিসমূহ তেওঁলোকৰ ব্যৱসায় বাণিজ্য, সেই ব্যৱসায় বাণিজ্যসমূহ কি হ'ব? এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে। আমি পুৱাৰে পৰাই নিশা আহাৰ গ্ৰহণ কৰালৈকে সকলোৱে কণী ব্যৱহাৰ কৰে, কণী খায়। গতিকে এনে সময়ত যদি কণীৰ দাম বৃদ্ধি পাই গৈয়ে থাকে, তেনেহ'লে বজাৰতো আচলতে চাহিদা বৃদ্ধি পাইছে, যাৰ বাবে সাধাৰণ লোকৰ যথেষ্টখিনি ক্ষতি হৈছে। বহুতে ঘৰ চলাবৰ বাবে আচলতে কষ্ট হৈছে। গতিকে এনেধৰণৰ দাম বৃদ্ধিৰ প্ৰসংগ এতিয়া সকলোকে জুমুৰি দি ধৰিছে। গতিকে এই দাম কিমান দিনলৈ বাঢ়িব বুলি ভাবিছে আৰু বাঢ়িবনে কমিব? এইটো কোনো ক'ব নোৱাৰে। এইটো NECC কৰে, কি বেচত কৰে আমিও ধৰিব পৰা নাই। এইটো আপোনালোকে ক'ৰ পৰা আনে কণী? আমিতো ইয়াৰ পৰা নালাপাৰাৰ পৰা। নালাপাৰাৰ পৰা আনে। তেওঁলোকক কিবা সুধিছেনে? দাম বাঢ়িছে, কি হৈছে? তেওঁলোকে এইটোৱে কয়, তাতে বাঢ়ি আছে ফাৰ্মত। NECC, নেশ্যনেল কণ্ডিশ্যন কমিটি। গতিকে এনেধৰণৰ যিটো কণীৰ দাম প্ৰসংগ, সেই প্ৰসংগবোৰ আমি দেখুৱাইছোঁ। প্ৰতিখন বজাৰৰ পৰা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। গতিকে এনেধৰণৰ বিষয়ে এক প্ৰকাৰে সকলোকে এতিয়া হতচকিত কৰি তুলিছে। আমি বিভিন্ন সময়ত কণীৰ দাম বৃদ্ধিৰ প্ৰসংগবোৰৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰিছোঁ। আমি যদি চাওঁ, যোৱা সপ্তাহতো আমি বাতৰি কৰিছোঁ। কিন্তু সেই যিটো দামৰ যিটো তাৰতম্য এতিয়া লাহে লাহে আকৌ বৃদ্ধি পাবলৈ ধৰিছে। গতিকে এনেধৰণে যদি দাম বাঢ়ি গৈ থাকে, তেনেহ'লে এই যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে বা সাধাৰণ জনতা আছে, তেওঁলোকে আচলতে কেনেধৰণে
এই কণীৰ যিটো চাহিদা কেনেধৰণে বৃদ্ধি কৰিব, ঘৰলৈ কেনেধৰণে ক্ৰয় কৰি আনিব, এনেধৰণৰ কিন্তু বহু প্ৰশ্ন উত্থাপন নোহোৱা নহয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।